নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ নতুনকৈ 56টা পদ মুকলি কৰিছে। আহকচোন এই পদকেইটাৰ বিষয়ে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে গম পাব এই পদকেইটাৰ বাবে কিমান কোৱালিফিকেশ্যনৰ দৰকাৰ হ'ব, চেলাৰী কিমান হ'ব, এক্সাম কেতিয়া হ'ব, পষ্টিং ক'ত হ'ব, সকলোবোৰ। আয়কৰ বিভাগে MTS টেক্স এছিষ্টেণ্ট আৰু টেক্স ইনস্পেক্টৰৰ 56টা পদ মুকলি কৰিছে, যাৰ লাষ্ট ডেট হৈছে 5 এপ্ৰিল 2025। ইনকাম টেক্সৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেডৰ বাবে পোষ্ট হৈছে 2টা, টেক্স এছিষ্টেণ্টৰ বাবে হৈছে 28টা, মাল্টিটাস্কিং ষ্টাফৰ বাবে হৈছে 26টা। চেলাৰী হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ বাবে চেলাৰী হৈছে লেভেল 4 25,500ৰ পৰা 81,100। টেক্স এছিষ্টেণ্টৰ লেভেল 4 25,500ৰ পৰা 81,100। মাল্টিটাস্কিং ষ্টাফৰ MTSৰ লেভেল 1 18,000 পৰা 56,900লৈ। এডুকেশ্যন কোৱালিফিকেশ্যন ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 বাবে বিচৰা হৈছে 12th ক্লাছ পাছৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজড বৰ্ড। টেক্স এছিষ্টেণ্ট ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। মাল্টিটাস্কিং ষ্টাফ মেট্ৰিকুলেশ্যনৰ ইকুইভেলেণ্ট পাছ। এজ লিমিট ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 বাবে আৰু টেক্স এছিষ্টেণ্টৰ বাবে 18 পৰা 27 বছৰ দিয়া হৈছে, আৰু MTSৰ বাবে দিয়া হৈছে 18 পৰা 25 বছৰ। এজ ৰিলেক্সেশ্যন জেনেৰেল আৰু OBC বাবে 5 বছৰ, SC ST বাবে 10 বছৰ। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 15 মাৰ্চ 2025 আৰু লাষ্ট ডেট হৈছে 5 এপ্ৰিল 2025। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে ইনকাম টেক্স ডিপাৰ্টমেণ্ট বুলি অফিচিয়েল ৱেবছাইটলৈ যাব, তাত ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত যায়, তাত অনলাইন এপ্লিকেশ্যন ক্লিক কৰিব, তাৰ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, তাৰপিছত ফৰ্মখন ফিল আপ কৰিব, তাত নিজৰ পাৰ্চনেল ডিটেইলছ দিব, আধাৰ কাৰ্ড, পান কাৰ্ড, মেডিকেল লাইচেঞ্চ চাৰ্টিফিকেট, HS চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট। তাৰপিছত এখন ফৰ্ম ইয়াত দিব, সেই ফৰ্মখন আপোনালোকে অনলাইনত ফিল আপ কৰি তাত PDF আকাৰে ছাবমিট কৰিব লাগিব। মই আপোনালোকৰ ফৰ্মখন দেখাই দিম। এইখিনি ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ ID আহিব, সেই ৰেফাৰেঞ্চ IDটো আপোনালোকে নিজৰ লগত ৰাখিব। ফিউচাৰ যেতিয়া আপোনালোকে এডমিট ডাউনলোড কৰিব, তেতিয়া সেই ৰেফাৰেঞ্চ IDটো থ্ৰু দি আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। ইয়াত গোটেইখিনি ক্লিয়াৰলি লিখা আছে, মই এতিয়া যিখিনি ক'লোঁ আপোনালোকক। ইয়াত আপোনালোকে স্পৰ্টছৰ কোটা লাভ কৰিব। এথলেটিকত বেডমিণ্টন, বিলিয়াৰ্ডছ, স্নুকাৰ, বাস্কেটবল, বডি বিল্ডিং, ব্ৰিজ, কেৰম, চেছ, ক্ৰিকেট, ফুটবল, হকী, কাবাডী, স্কোৱাছ, ছুইমিং, টেনিছ, টেবুল টেনিছ, ভলীবল। টোটেল পুৰুষৰ বাবে 41টা আৰু মহিলাৰ বাবে 15টা স্পৰ্টছৰ কোটা থাকিব। আপোনালোকে যদি ইয়াত দি দিছে ফৰ্ম 1, যদি ইণ্টাৰনেশ্যনেল খেলে আপোনালোকে ফৰ্ম 1খন ফিল আপ কৰিব, নেশ্যনেল খেলিলে ফৰ্ম 2খন, ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি টুৰ্ণামেণ্ট খেলিলে ফৰ্ম 3। এনেকৈ ইয়াত ফৰ্মকেইখন দি দিছে। আপোনালোকে যোনটো লেভেলত মানে খেলি কোৱালিফাই হৈছে, সেইখন ফৰ্ম ফিল আপ কৰি লগত গাঁঠি দিব। যেতিয়া আপোনালোকে ফিউচাৰ মেৰিট লিষ্ট ওলাব, তেতিয়া আপোনালোকে স্পৰ্টছৰ কোটাৰ থ্ৰুদি চিলেক্ট লাভ কৰিব। যথেষ্ট এটা ভাল ৰেপুটেড জব হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত কোৱালিফিকেশ্যনো বেছি দৰকাৰ হোৱা নাই, 10 পাছৰ পৰা আছে। ইমানখিনি আছিলে আজি ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।